এইটো মোৰ ড্ৰাগনৰ ফুল আহি পাইছে। এতিয়া মই ইয়াৰ প্ৰজনন ক্ৰিয়া ঘটাব লাগিব। সাধাৰণতে ড্ৰাগন ফল মই যিটো দেখা পালোঁ, ৰাতি সন্ধিয়া 8টা-9টা মানত ফুলে আৰু ৰাতিপুৱা হওঁতে হওঁতে এইটো ফুলটো নষ্ট হৈ যায়। গতিকে 9টা-10টা ৰাতি 9টা-10টাৰ ভিতৰত ইয়াৰ প্ৰজনন ক্ৰিয়াটো কৰিব লাগিব। কাৰণটো এইটো কৃত্ৰিমভাৱে নকৰিলে সাধাৰণতে ফল পোৱাৰ সম্ভাৱনা কম থাকে, কাৰণ পোক পৰুৱা ৰাতি বেছিকৈ ইয়াতে আহিব নাপায় আৰু নেচাৰেলভাৱে প্ৰজনন ক্ৰিয়াটো নঘটে। তো দৰ্শক মণ্ডলী চাওক, এয়া হৈছে আমাৰ ড্ৰাগন গছৰ ফুল। এয়া হৈছে পুংলিংগ, এয়া হৈছে পুংকেশৰ। এইটোক পুংকেশৰ বুলি কয়। এই পুংকেশৰৰ পৰা ৰেণু লৈ আমি স্ত্ৰীলিংগৰ লগত সংস্পৰ্শ কৰাব লাগিব, যিটো সাধাৰণতে মৌমাখি বা পোক পৰুৱাই নেচাৰেলি এইটো কৰে। কিন্তু ড্ৰাগনৰ ফলত আমি যদি এইটো কৃত্ৰিম উপায়েৰে কৰি আছোঁ, এইটো যদি কৰা নাযায় তেতিয়াহ'লে সঠিকভাৱে প্ৰজনন ক্ৰিয়াটো নহ'ব আৰু নোহোৱাৰ ফলত ফল নোপোৱাৰ সম্ভাৱনাটোই বেছি থাকে। তো সম্ভৱত হ'ল, মই আৰু অকণমান কৰি দিছোঁ। যথেষ্ট ৰেণু থাকে, পুংলিংগত যথেষ্ট ৰেণু থাকে। এয়া হৈছে আৰু দ্বিতীয়টো মোৰ ইয়াতে আছে। মোৰ আজি 2টা ফুলিছে ফুল। এয়া হৈছে পুংকেশৰ। ইয়াৰ পৰা ৰেণু মই কাপোৰ বা কিবা কাঠিৰ লগত সানি লৈ স্ত্ৰীলিংগৰ লগত সংস্পৰ্শ কৰাব লাগিব, তেতিয়াহ'লে এইটো কৃত্ৰিম উপায়েৰে আমি ড্ৰাগন ফল পাম। তো এয়া কৰি আছোঁ। সামান্যখিনি অভিজ্ঞতা মোৰ কৃষকসকলৰ জ্ঞাতাৰ্থে, নতুন যিহঁতে ড্ৰাগন কৰিব বিচাৰিছে, ড্ৰাগনৰ খেতি কৰিব বিচাৰিছে, তেওঁলোকৰ